ইতিমধ্যে এছাৰৰ ড্ৰাফ্ট লিষ্টখন ওলাই আহি পৰিছে আপোনালোকে সকলোৱে জানে কিন্তু বহুত সংখ্যক মানুহ এনেকুৱা আছে যেসকলে এতিয়াও এছাৰৰ যিখন ড্ৰাফ্ট লিষ্ট ওলাইছে 2026ৰ এই লিষ্টখন চেক কৰা নাই যে সেইসকল মানুহৰ নাম লিষ্টখনত অন্তৰ্ভুক্ত হৈ আছে নাই আৰু এনেকুৱা মানুহ বহুত আছে যিসকলে নাজানে যে কেনেকৈ চেক কৰিব পাৰি যাৰ বাবে দোকানত যাব লাগে বা তেখেতসকলে দোকানত গৈ পইচা খৰচ কৰি চেক কৰিব লাগে তো আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে মই এটা সুবিধা বা আপোনালোকক এটা বিষয় দেখুৱাবলৈ গৈ আছো যে আপুনি আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি কেনেকৈ অতি সহজতে যিখন কি 2026ৰ ড্ৰাফ্ট লিষ্ট ওলাই আছে এছাৰৰ ড্ৰাফ্ট লিষ্ট সেইখন লিষ্ট কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে দেখুৱাম যদিও আগত মই এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে না এতিয়া চাওক আমাৰ অসমৰ মাইনৰিটি সকলক কিন্তু হাৰাশাস্তি কৰিবলৈ দেখিবলৈ গৈছে কিছু সংখ্যক মানুহে কিছু সংখ্যক দুষ্কৃতিকাৰী কিন্তু বহুত মানে প্ৰচেষ্টা চলাই আছে এই এছাৰৰ নামত আপোনালোকে সকলোৱে জানে সেই বিষয় লৈ মই পিছত আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে এছাৰৰ ড্ৰাফ্ট লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু পাৰ্ট টাইম জব কৰি প্ৰতিদিনে আপোনাক 500 পৰা 1000 টকা এটা ইজিলি ইনকাম কৰিব পাৰিব আৰু মই অলৰেডি ইনকাম কৰি আছো যাৰ ইনকাম প্ৰুফ মই আপোনালোকক এতিয়া দেখুৱাই আছো পেমেন্ট প্ৰুফটোত চাই লওক ইয়াতে কিন্তু মোৰ 31 ডিসেম্বৰ তাৰিখে এটা চাওক মই ওপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছো ইয়াতে চাওক 31 ডিসেম্বৰ তাৰিখে মোৰ 17340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই এপছটো ওপেন কৰি দেখুৱাই আছো চাওক মই এপছটো ওপেন কৰিছো মই ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ট্ৰানজাকচন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25500 টকা উইথড্ৰ লগাইছো আপোনালোকে দেখিবলৈ পাইছে আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায় 100% টকাটো আহি যায় বহুত সংখ্যক ভাবে যে টকা নাহে বুলি ইয়াতে 100% টকাটো আহি 10 বিজনেছ ডেছৰ ভিতৰত টকাটো আহি যাব আপোনালোকে দেখিবলৈ পাইছে 31 ডিসেম্বৰৰ পিছত মই 25500 টকা অলৰেডি ইনকাম কৰিলোঁ আৰু এটা চাওক মোৰ ওয়ালেটত এতিয়াও 2600 টকা আকৌ জমা হৈ গৈছে তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব যদি বিচাৰে যে আপুনি এনেকুৱাকৈ ইনকাম কৰিব মাহিলি 20 পৰা 30000 টকা তেনেক্ষেত্ৰত এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে আৰু 100% ৰিয়েল 100% ফ্ৰীত আপোনালোকে ইনকাম কৰিব পাৰিব এতে কোনো ধৰণৰ আপোনালোকে টকা লগাব নালাগে কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে সম্পূৰ্ণ ফ্ৰীত ইয়াৰ পৰা ইনকাম কৰিব পাৰিব যে ফাৰ্স্ট টাইম আপোনালোকে কি কৰিব আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি জাস্ট সাৰ্চ কৰিব voters.eci.gov.in আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে যেটো নেকি আমাৰ ইণ্ডিয়ান ভোটাৰ সাৰ্ভিস পোৰ্টেল সেই ভোটাৰ সাৰ্ভিস পোৰ্টেলটো ওপেন হ'ব মই আপোনালোকৰ সুবিধাতে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম ওকে আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব ইয়াতে সকলো ধৰণৰ কাম কৰিব পাৰিব বাট আপোনালোকে ভোটাৰ লিষ্টখন চেক কৰাৰ বাবে বা ডাউনলোডিং কৰাৰ বাবে আপোনালোকে এই যেটো অপচন দেখিবলৈ পাইছে সাৰ্ভিসৰ তলত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড ইলেক্টৰ ৰোলছ আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব এটা আপোনালোকে দেখিছে ডাউনলোড ইলেক্টৰ ৰোলছ পিডিএফ এণ্ড ড্ৰাফ্ট ৰোল ফৰ ষ্টেট আন্ডাৰ এছআইআৰ তো আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব ওকে তাৰপিছত আপোনালোকে চাওক ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব লাগিব আমাৰ যত আসামটো যেতে সিলেক্ট কৰিব আপোনালোকৰ সন্মুখত ডাইৰেক্ট এনেকৈ শো কৰিব ইয়াতে চাওক আপোনালোকে 2026 আহি গৈছে ইয়াতে আপোনালোকে 26 টো থাকিব দিব এণ্ড আপোনালোকে ৰোল টাইপত ক্লিক কৰাৰ পিছত এই যেটো ড্ৰাফ্ট লো আছে এই ড্ৰাফ্ট ৰোলটোই থাকিবলৈ দিব ওকে তাৰপিছত আপোনালোকে চাওক ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিয়ক মই জাস্ট এনে ৰেন্ডমলি সিলেক্ট কৰি দিছো তাৰপিছত আপোনালোকৰ এছেম্বলি ঠিক আছে অর্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব দেন আপোনালোকৰ ইয়াৰ পৰা ল্যাঙ্গুৱেজটো সিলেক্ট হৈ থাকিব নো টেনশন ইয়াতে আপোনালোকে কি কৰিব লাগিব এতিয়া এই যেটো সাৰ্চ অপচন আছে এই সাৰ্চ অপচনত আহি আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম অৰ্থাৎ আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নাম কিন্তু আপোনালোকে সাৰ্চ কৰি বিচাৰি ল'ব লগতে আপোনালোকে ভোট কেন্দ্ৰৰ এই যেটো অপচন আছে ইয়াতে টিক লগাই দিব ঠিক আছে আপোনালোকৰ ভোট কেন্দ্ৰৰ নামৰ বিপৰীতে দেন এতিয়া আপোনালোকে এই যেটো ক্যাপচা দেখিবলৈ এই ক্যাপচাটো আপোনালোকে বাকচত বহাব লাগিব ক্যাপচাটো বহাই দিয়াৰ পিছত এতিয়া জাস্ট আপোনালোকে যেটো ডাউনলোড সিলেক্ট পিডিএফস আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ওকে আপোনালোকে জাস্ট অলপ সময় ওয়েট কৰিব এটা চাওক স্ট্যাটাস প্ৰগ্ৰেছ বুলি শো কৰি আছে আপুনি জাস্ট অলপ সময় ওয়েট কৰিব এই প্ৰগ্ৰেছটো এই যেটো আপোনালোকে দেখিছে এটো যেতে নেকি এটো চাওক আপোনাৰ 100% হৈ গল এতিয়া ভোটাৰ লিষ্টখন কিন্তু ডাউনলোডিং হৈ গল আপুনি জাস্ট ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ ভোটাৰ লিষ্টখন কিন্তু ইয়াতে শো কৰিব মই আপোনালোকক দেখুৱাইছো এনেকৈ কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টখন শো কৰিব আৰু ইয়াৰ পৰা আপোনালোকে অতি সহজতে চাব পাৰিব যে আপোনালোকৰ ভোটাৰ তালিকাখনত অৰ্থাৎ যিখন এছআৰ হল এছআৰৰ ভোটাৰ তালিকাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাই যদি অন্তৰ্ভুক্ত হৈ আছে তেনেক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নাই আৰু অন্তৰ্ভুক্ত হৈছে যদি আপোনালোকৰ কোনো ধৰণৰ ভুলভ্ৰান্তি হৈছে তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ শুধৰণি কৰিব লাগিব অনলাইন যোগে সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছো আপোনালোকে এই ভিডিঅ' চাই অনলাইনত শুধৰণি কৰিব পাৰিব তো আগৰ আপুনি নিশ্চয় ভিডিঅ'টো জানিব পাৰিলে আপোনালোকে কেনেকৈ এছআৰৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব জানিব ভাল পালে লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব